উখল-মাখল পৰিৱেশত মৰিগাঁও মৰি মুছলমান গাঁৱৰ আজাদ ক্লাবৰ ৰূপালী জয়ন্তী। 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন ৰূপালী জয়ন্তী। 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা আজাদ ক্লাবৰ ৰূপালী জয়ন্তীৰ আজি প্ৰথমটো দিন। পুৱাই বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি আবেদুৰ ৰহমানে মূল ধৰ্মধ্বজা উত্তোলন কৰাৰ লগতে 25জনকৈ স্বনামধন্য ব্যক্তিৰে 25খনকৈ পতাকা উত্তোলন কৰা দেখা গ'ল। উক্ত পতাকা উত্তোলনৰ পবিত্ৰ কাৰ্যসূচীত মৰি মুছলমান গাঁৱৰ সভাপতি ৰাহান আলী, গাঁও প্ৰধান ৰুহুল আমিন ঠাকুৰীয়া, প্ৰাক্তন সভাপতি আলেকজেণ্ডাৰ আলীকে ধৰি গণ্যমান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা পৰিলক্ষিত হ'ল। আৰু তাৰ সমান্তৰালকৈ অসমীয়াৰ আৱেগ হিয়াৰ আমঠু হাৰ্থৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে বৃক্ষৰোপণ কৰা পৰিলক্ষিত হয়। উখল-মাখল পৰিৱেশত মৰিগাঁও মৰি মুছলমান গাঁৱৰ আজাদ ক্লাবৰ ৰূপালী জয়ন্তী। 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন ৰূপালী জয়ন্তী। 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা আজাদ ক্লাবৰ ৰূপালী জয়ন্তীৰ আজি প্ৰথমটো দিন। পুৱাই বন্তি প্ৰজ্বলন কৰাৰ লগতে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি আবেদুৰ ৰহমানে মূল ধৰ্মধ্বজা উত্তোলন কৰাৰ লগতে 25জনকৈ স্বনামধন্য ব্যক্তিৰে 25খনকৈ পতাকা উত্তোলন কৰা দেখা গ'ল। উক্ত পতাকা উত্তোলনৰ পবিত্ৰ কাৰ্যসূচীত মৰি মুছলমান গাঁৱৰ সভাপতি ৰাহান আলী, গাঁও প্ৰধান ৰুহুল আমিন ঠাকুৰীয়া, প্ৰাক্তন সভাপতি আলেকজেণ্ডাৰ আলীকে ধৰি গণ্যমান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা পৰিলক্ষিত হ'ল। আৰু তাৰ সমান্তৰালকৈ অসমীয়াৰ আৱেগ হিয়াৰ আমঠু হাৰ্থৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে বৃক্ষৰোপণ কৰা পৰিলক্ষিত হয়। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ যি সংবাদ আপোনাৰ প্ৰচাৰৰ বাবে আহিছে। আমাৰ প্ৰথম দিনা যিহেতু আমাৰ যি 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি আয়োজন কৰিছোঁ, যি ৰূপালী জয়ন্তী উৎসৱ উদযাপন আমাৰ আজাদ ক্লাবৰ যি প্ৰাংগণতে আমি কৰিছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হৈছে। ইয়াৰ পিছত আছে আমাৰ জুবিন গাৰ্গ, যি আমাৰ অসমৰ অতি হিয়াৰ আমঠু জুবিন গাৰ্গ দাদা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে তেওঁৰ প্ৰতিচ্ছবি। কালিলৈ আছে আমাৰ প্ৰথম কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা, 12দিনীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাতে আমাৰ প্ৰায় 10টামান দলে অংশগ্ৰহণ কৰিব। তাত আছে তিৱা আছে, বিহুৱা দল আছে, আৰু আমাৰ কোচ ৰাজবংশী আছে, জিকিৰ দল আছে, চাহ বাগিচা দল আছে, চাহ জনগোষ্ঠী, এনেকৈ আমাৰ 8টা দলে আমাৰ অংশগ্ৰহণ কৰিব। যি অহাকালি যি প্ৰথম কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা, আমি ৰাখিছোঁ আমাৰ যি আছে অসম ভিত্তিক কাবাডী প্ৰতিযোগিতা। এই কাবাডী প্ৰতিযোগিতা আমি অসমৰ বাহিৰৰ 3জন খেলুৱৈক আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। ইয়াতে আমি শুনিবলৈ পাইছোঁ বহুতো দলে যোগাযোগ কৰিছে। আমাৰ পৰা প্ৰ কাবাডী প্লেয়াৰ এবাৰ আহিব বুলি আমি শুনি আছোঁ। আপোনালোকৰ এইটো দেখা পাব। তাৰপিছত আমি ৰাখিছোঁ জিকি অনুষ্ঠান এটা ৰাখিছোঁ। বৃহস্পতিবাৰ ৰাতি 18 তাৰিখ হ'ব। সেইদিনা আমাৰ জিকি পৰিৱেশন কৰিব। যি জিকিৰ সন্মান নেকিবুদ্দিন আহমেদৰ পুত্ৰ নেকিবুজ্জামান আহমেদ ডাঙৰীয়া আহিব, আৰু লগত আমান আহমেদ, যি বিশিষ্ট জিকিৰ শিল্পী আমান আহমেদ ডাঙৰীয়াও আহিব। আৰু আমি এখন ৰাখিছোঁ আজি যি 4 বজাৰ পৰা আমি কেৰম প্ৰতিযোগিতা এখন ৰাখিছোঁ। আমাৰ আছে বৃহস্পতিবাৰ পুৱা বেলাৰ প্ৰথম কাৰ্যসূচী মাৰাথন দৌৰ প্ৰতিযোগিতা। সেইটো হ'ব 12 পূজিয়াৰ পৰা ৰহা যি 12 পূজীয়া তিনিআলি, তাৰ পৰা হৈ পেলাই আমাৰ আজাদ ক্লাব প্ৰাংগণত সমাপ্তিকৰণ হ'ব। কিন্তু আমি মাৰাথন দৌৰ প্ৰতিযোগিতাৰ কিছু চৰ্ত ৰাখিছোঁ। এই চৰ্তখিনি হৈছে প্ৰথম হৈছে তেওঁ 18 বছৰ ওপৰত হ'ব লাগিব প্ৰতিযোগী, আৰু লগতে আমাৰ তেওঁলোকক আমি 50টা প্ৰতিযোগীয়ে আমি উপহাৰ ৰখাৰ ব্যৱস্থা কৰিছোঁ, আৰু লগতে আমি প্ৰতিজন প্ৰতিযোগীক চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ। যিসকল যুৱক আছে আজি 25 বছৰৰ পৰা আজিলৈকে যি অস্ত্ৰ ত্যাগ কৰি এই আজাদ ক্লাবটো গঢ় দি গাঁওখন পৰিচালনাৰ ক্ষেত্ৰত হওক, সমাজৰ পৰিচালনাৰ ক্ষেত্ৰত যি সমস্যা আছে তাক নাশ কৰি প্ৰতিষ্ঠা দিৱসকে পাতিব পাৰিলে, তাৰ কাৰণে মই তেওঁলোকক গাঁৱৰ সভাপতি হিচাপে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকৰ যিটো কৰ্মৰ যিটো তেওঁলোকৰ প্ৰেৰণা আগৰণুৱা, এই ক্ষেত্ৰত তেওঁলোকে যাতে আজিৰ পৰা সকলো দিশত শিক্ষা, সংস্কৃতি, খেল ধেমালি আদিত অংশগ্ৰহণ কৰি এই 25 বছৰ যেনেকৈ পাৰ কৰিলে আৰু 25টা পাৰ কৰিবলৈ গ'লে গাঁৱৰ পৰা যাতে 4-5টা ল'ৰা ছোৱালী আমি বাহিৰলৈ পঠাব পাৰোঁ, তাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিব লাগিব। এটা ক্লাব বুলি ক'লে বহুত সমস্যা আহে। সেই সমস্যা অতিক্ৰম কৰি তেওঁলোকে যদি ক্লাবটো সুৰক্ষিত কৰাৰ কাৰণে অকল সুৰক্ষিত কৰিলে নহ'ব, ইয়াত আমি অন্ততঃ বছৰত 2জন বা 3জন ল'ৰা ছোৱালী খেলে হওক, সাংস্কৃতিকে হওক, শিক্ষাৰ ক্ষেত্ৰত উলিয়াই দিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ গাঁওখনৰ বহুত উন্নতি হ'ব।
তেওঁলোকে যি কৰিলে এইখিনিকে মই নিউজ ডেস্ক ৰিপোৰ্ট আছাম ৰিপৰ্টছ লাইভ